মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে মই কেইটামান কথা পৰীক্ষা সম্বন্ধীয় আলোচনা কৰিলোঁ। তোমালোকে ভালকৈ আৰু এটা দিন আজিটো পঢ়া, কাইলৈ শেষ পৰীক্ষা। শেহতীয়াকৈ তোমালোকক মই আমেৰিকা আৰু যুক্তৰাষ্ট্ৰৰ জাপানৰ চেপ্টাৰ 4 আৰু 5 দুটামান কুৱেশ্যন তোমালোকক মই চাবলৈ কাৰণে মই লিখি দিছোঁ, তোমালোকে এবাৰ চাই যাবা। যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ অঞ্চলত প্ৰায় ৭৫% উদ্যোগ থোপ খাই আছে, ব্যাখ্যা কৰা। জাপানৰ সঘনাই কিয় ভূমিকম্প হয়? যুক্তৰাষ্ট্ৰত দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। জাপানত কিয় প্ৰাচ্যৰ ভিট্ৰেইন বুলি কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা কৃষি বলয়ৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য সমভূমি অঞ্চল কিয় কৃষিৰ বাবে উপযোগী, ব্যাখ্যা কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫জনৰো কম জনসংখ্যা থকা 2খন ৰাজ্যৰ নাম লিখা। জাপান অঞ্চলৰ 2খন নগৰৰ নাম লিখা। জাপানৰ টকিঅ' ইয়োকোহামা উদ্যোগ অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ ভিতৰতে বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে থিয় দিয়াৰ কাৰণসমূহ কি কি? জাপানৰ 3টা কৃষি অঞ্চলৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান ঔদ্যোগিক অঞ্চলবোৰ কেইটা কি কি? দেশখনৰ যিকোনো এটা উদ্যোগৰ বিষয়ে লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা কি কি? ইয়াৰ এটা বৈশিষ্ট্য লিখা। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক বিশেষত্ব লিখা। এয়াই আছিল তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইকেইটাও এবাৰ চাই যাবা। আৰু জিঅ'গ্ৰাফীৰ তোমালোকক মই আৰু বেলেগ আলোচনা নকৰোঁ, তোমালোকে মই দিয়া ক্লাছকেইটা চোৱা আৰু গোটেই কিতাপ ভালকৈ পঢ়ি পৰীক্ষা ভালকৈ দিবা। অল দ্য বেষ্ট। শেষ হ'বৰ কাৰণে তোমালোকলৈ মোৰ এটাই ৰিকুৱেষ্ট যে তোমালোকে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকে লগৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।